হে গাইজ ৱেলকাম টু মাই নিউ ষ্টেট ব্লগ আৰু মোৰ নাম জাবেদ। আমি আজি গৈ আছোঁ ইষ্টেমালৈ, হোজাই ডিষ্ট্ৰিক্ট শিৱপুৰত যিখন ইষ্টেমা হৈ আছে সেই ইষ্টেমাখনত গৈ আছোঁ। তো আজি ইষ্টেমাৰ লাষ্ট দিন হয়, 3 দিনৰ ইষ্টেমাখন আছিলে। তো আজি দোৱা হ'ব, আজি ইষ্টেমাৰ লাষ্ট দোৱাটো হ'ব আজি 10টা বজাত টাইম দিছে ইহঁতে। সেইকাৰণে আমি ঘৰত যোৱা নাই, কাৰণ আমি আজি 10টাৰ আগতে আহিব নোৱাৰোঁ। আমাৰ হোজাইৰ পৰা ইয়ালৈকে মানে ৰাস্তা পূৰা ভিৰ, আহিবই নোৱাৰোঁ। সেইকাৰণে ওচৰত মোৰ এজন আণ্টিৰ ঘৰ আছিলে, ৰাতি ইয়াতে গৈ থাকিলোঁ আৰু এতিয়া গৈ আছোঁ। এইবিলাক গাঁৱালী ৰাস্তা হয়, দেখা পাইছে এইবিলাক ৰাস্তাটো কেনেকুৱা ভিৰ আৰু মেইন ৰোডত কেনেকুৱা ভিৰ হ'ব। তো আহি পালোঁ ইষ্টেমাৰ ওচৰলৈ আৰু চোৱা কিমান গাড়ী মটৰ, মানে পাৰ্কিং, এইবিলাক গাড়ী সকলো গাড়ী হয়, ভিৰ মানুহৰ। তো আজি মই যাম এতিয়া, আৰু গাড়ী লৈ যাব নোৱাৰোঁ, সেইকাৰণে ইয়াতে ৰাখি দিলোঁ গাড়ীখন। এতিয়া খোজকাঢ়ি যাম। আৰু এই দেখক আহি পালোঁ পথাৰত, ইষ্টেমাৰ পথাৰত আহিছোঁ। আৰু এইবিলাক আগতে মানুহে গাড়ী সোমাইছিলে, এতিয়া আৰু সোমাব নোৱাৰে। আৰু এই হ'ল ইষ্টেমাৰ নাজাৰাটো, দূৰৰ পৰা দেখাই আছোঁ মই। এতিয়া ওচৰত গৈ দেখাম। আৰু দুদিনৰ ঠাণ্ডাই মোৰ বেমাৰ হৈ গ'ল, সেইকাৰণে ভইচটো অলপ বেয়া হৈ আছে। আৰু এই হ'ল ইষ্টেমাৰ নাজাৰা, দেখা পাইছে। এইবিলাক খালি মানুহ আৰু মানুহ, পেণ্ডেলত জাগা নাই, সেইকাৰণে যিবিলাক ঘৰ দেখি আছে এইবিলাক ঘৰত মানুহ ৰাতি থাকিছে, এনেকুৱা ঘৰ বনাই। ৰ'ব এবাৰ চাৰিওফালে কেমেৰাটো ঘূৰাই দেখাই দিওঁ। দোকানৰ এইমূৰৰ পৰা সেইমূৰ দেখা নাযায়, এনেকুৱা আৰু। ইয়াৰ পৰা ইফালে সকলো দোকান হয়, দেখা পাইছে কেনেকুৱা দোকান। আৰু ইয়াৰ পৰা ইফালে ইষ্টেমাৰ পেণ্ডেল সকলো, আৰু এই নীলা কালাৰৰ যিখন পেণ্ডেল দেখা পাইছে এখন ইষ্টেমাৰ মেইন পেণ্ডেল হয়। তো এতিয়া ভিতৰ ফালে যাওঁ, আগতে দোকানৰ ফালে যাওঁ, দোকানটো দেখাই দিওঁ আপোনালোকক, পিছত যাম ইষ্টেমাৰ পেণ্ডেলত তবলক। আৰু ই দেখক মানে কেনেকুৱা দোকানত ভিৰ হৈ আছে মানুহে, মানে খোজকাঢ়ি যাব নালাগে, এজনে আনজনক এনেকুৱা ঠেলি ঠেলি আগুৱাই লৈ যায়। আৰু এতিয়া যাওঁ ইষ্টেমাৰ পেণ্ডেললৈ, আৰু এই হ'ল ইষ্টেমাৰ পেণ্ডেল। আগতে মানুহবিলাক দেখক বাহিৰৰ ফালে, ভিতৰততো জেগা নাই, বাহিৰত কেনেকুৱা মানুহ, এই দেখক কেনেকুৱা মানুহ। আৰু এয়া হ'ল ইষ্টেমাৰ পেণ্ডেল, পেণ্ডেলত সকলো মানুহ বহি আছে দোৱাৰ ইন্তজাৰত। দোৱা হ'ব আৰু মানুহ আহি আছে, 10টা বজাত দোৱা হ'ব, দোৱাৰ কাৰণে মানুহবিলাক সকলো বহি আছে। আৰু এতিয়া আমিও যাই ইয়াতে মাজত বহিম, একেবাৰে মাজত। আৰু আমিও আহি বহিছোঁ, একেবাৰে মাজত আহি বহিছোঁ পেণ্ডেলত। আৰু চাৰিওফালে দেখক কেনেকুৱা মানুহ, খালি মানুহ আৰু মানুহ বহি আছে দোৱা কৰিব, দোৱাৰ ইন্তজাৰত। শুনি পাইছোঁ 10টা বজাত দোৱা হ'ব, এতিয়াও খবৰ নাই। আৰু দোৱাৰ ইন্তজাৰ কৰোঁতে দোৱা ষ্টাৰ্ট হৈ গ'ল। কোৱা হৈছিলে 10টা বজাত দোৱা হ'ব, এতিয়া 11:30মান হৈ গ'ল। আৰু দোৱা কৰি সকলো মানুহ ঘৰত যাব, আমিও যাম। আৰু ৰাস্তাত কেনেকুৱা ভিৰ হ'ব আল্লাহে জানে। আৰু দোৱা শেষ কৰি আহিলোঁ, আৰু কিমান ভিৰ ৰাস্তাত, বাপৰে বাপ কেনেকুৱা যাম। আৰু এইটো এটা ৰাস্তা নহয়, বহুত ৰাস্তা আছে মানুহ আহিবৰ কাৰণে, যাবৰ কাৰণে, সকলো ৰাস্তা এনেকুৱা ভিৰ। আৰু কিছুমানেতো নীলবাগানত গাড়ী থৈ আহিছে। তো আমিও আহি পালোঁ এতিয়া নীলবাগান, আৰু ভিৰৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ, ইমান ভিৰ মানে কি ক'ম। আৰু আমি ঘূৰি আহিছোঁ, এনেকুৱা গাঁৱালী ৰাস্তাৰ ফালে সোমাই গাঁৱালী ৰাস্তা দি আহিছোঁ। 5 কিলোমিটাৰমান জাগা 1 ঘণ্টা লাগিলে, আৰু মেইন ৰোডত আৰু 1 ঘণ্টা, পূৰা 2 ঘণ্টাৰ পিছত আহি পালোঁ নীলবাগান। আৰু নীলবাগানতো জাগা নাই, মানে বহুত ভিৰ, তলফালে যাব নিদিয়ে। তো আমি এইফালে আহিলোঁ, এতিয়াও যাম গাঁৱালী ৰাস্তাৰ ফালে সোমাই, মেইন ৰোডেদি মানে জেগা নাই, খোজকাঢ়ি মানুহ আৰু আগতে যায়গৈ। আৰু এই দেখক এইবিলাক সকলো ইষ্টেমাৰ মানুহে ট্ৰাকত মানে যোনে যি পাইছে সেইটো দি আহিছে। দেখক কেনেকুৱা মানুহ ভিৰ। আৰু এইবিলাকতো সৰু ট্ৰাক, ডাঙৰ ট্ৰাকবিলাক সকলো ৰাস্তাৰ চাইডে মানে বন্ধ কৰি ৰাখিছে। আৰু অলপ আগতে গৈ আমাৰ এটা গাঁৱলীয়া ৰাস্তা পাম, এইফালে সোমাই যাম।
আৰু ভিডিঅ'টো ইয়াতেই শেষ কৰিব লাগিব কাৰণ এই ৰাস্তাটোত ভিডিঅ' কৰিব নোৱাৰোঁ, ইমান ধূলি মানে কি ক'ম, একেবাৰে মানুহ বগা হৈ যায়, আমিও এতিয়া পুৰা বগা হৈ গৈছোঁ। আৰু ফেচবুকত চালে পেজটো ফ'ল' কৰিব, ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আমি আহি গ'লোঁ, এইটোৱে আমাৰ ৰাস্তা। তো বাই বাই, ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।